বাইদেউ আপোনাৰ ঘৰ ক'ত আছে? কাকোপথাৰ। এই বাইদেউজনী চাই লওক, কাকোপথাৰ ঘৰ হয়, অৰুণাচলতে থাকে। বাইদেউ কিবা ইয়াত কোনো অসুবিধা আছেনে? নাই। বাইদেউ কৈছে ইয়াত কোনো অসুবিধা নাই। আৰু মোৰ লগত দাদা এজন আছে। এইজনৰ ঘৰ হ'ল কলকাতা। যিহেতু বহুত দূৰ, আমাৰ অসমখন পাৰ হৈ যাব লাগিব, শিলিগুৰি পাৰ হ'ব লাগিব ন। যিহেতু ইজনৰ বাহিৰত, বাইদেউজনী বাহিৰত। বাইদেউতো আমাৰেই অসমৰ, আমি যিহেতু অসমৰ মানুহ। অঁ, একেই আমি। এটা কথা ভাল লাগিছে নিশ্চয় যে অসমৰ মানুহ অৰুণাচলতো আৰামত থাকিব পাৰে, ইয়াত কোনো ভেদাভেদ নাই। এইটো কাৰণে বহুত এটা ভাল লগা কথা। যিহেতু বেলেগ জেগাত হ'লে হয়তো কিবা কিবি হ'লহেঁতেন, ইয়াততো কোনো ধৰণৰ অসুবিধাই নাই। এইটো আপোনালোকে হয় হয়, এই এটা কথা কৈছে, আমি ফূৰ্তি কৰিলে বাহিৰত বক্স লগাই আৰামত ফূৰ্তি কৰিব পাৰিম। আৰু যোনে যোনে মোৰ এই ব্লগ ভিডিঅ'খন চাব, মই এই ব্লগখন চাই যাতে এই অৰুণাচলত আহিলে এই ৰিজৰ্টখনত যাতে আহে, এবাৰ হ'লেও সোমাই যায়। আৰু ইয়াত ইমান ধুনীয়া এটা পৰিৱেশ, অতি সুন্দৰ লাগে, মানে কি ক'ম। যিহেতু বাইদেউ অসমৰ আহি পেলাই সুধিলেই হ'ল যে অসমৰ মানুহ কোনজন আছে আৰু কলকাতাৰ মানুহ কোনজন আছে, তেতিয়াহ'লে এই দুজনকে পাব। ফাৰ্ষ্টতে এই দুজনে ওলাব, হয়নে বাইদেউ? সেইটোৱে। আৰু এই দাদাজনক বেংগলীত কথা ক'ব পাৰিব। দাদা কি খাইছিল আছে খাব লগা? এয়া চাওক, মই কিন্তু মিছা কোৱা নাই, সঁচা কৈছোঁ। দাদা বেংগলীতে কথা পাতিছে মোৰ লগত। আপোনালোকে আহিলেই দাদাৰ লগত যদি বেংগলীত কথা পাতিব বিচাৰে, বেংগলীত পাতিব পাৰিব। আৰু যদি মেমৰ লগত অসমীয়া পাতিব পাৰিব। আৰু যদি হিন্দীত কথা পাতে, মেমটো আছে। অঁ, চবেই হিন্দীতেই পাতে বাৰু, কিন্তু বাইদেউ আৰু দাদা, মানে কি ক'ম, মোৰ মনটোও বহুত ভাল লাগিছে যিহেতু সিহঁতক লগ পাই। ময়ো বহুত দূৰৰ পৰা আহিছোঁ, ইমান দূৰৰ পৰা কষ্ট কৰি আহি জাষ্ট মানে ভিডিঅ' বনাবৰ কাৰণে আহিছিলোঁ আৰু আপোনালোকক মনোৰঞ্জন দিবলৈ। যিহেতু মই এইকেইদিন হ'ল মই ভিডিঅ' আপলোড দিব পৰা নাই, নেটৱৰ্ক নাই মোবাইলত। আৰু মই কি ক'ম, বহুত এটা প্ৰব্লেমত পৰি গৈছিলোঁ। আৰু এয়া চাওক, মই দেখাই আছোঁ। শুরু হতেছে ঐরাবত রিসর্টের মধ্যে খাওয়া আরম্ভ হতেছে।